ৰঘুবীৰ আৰু সুপ্ৰিয়া এই দুজন বৰ ভাল বন্ধু আছিল। সৰুৰে পৰা ইজনে সিজনৰ লগত বাস কৰিছিল। ৰঘুবীৰ বৰ এলেহুৱা আছিল। ৰঘুবীৰে কেতিয়াও নিজৰ কাম সময়মতে কৰা নাছিল। সকলো কাম সুপ্ৰিয়াৰ পৰাই সহায় কৰি দিছিল। ৰঘুবীৰে গীত শুনি ভাল পাইছিল আৰু খেল খেলি বৰ ভাল পাইছিল। ইফালে সুপ্ৰিয়া পঢ়া-শুনাত বৰ স্মাৰ্ট আছিল। সুপ্ৰিয়াই পঢ়া-শুনা কৰি ৰঘুবীৰৰ লগত কথা পাতি বৰ ভাল পাইছিল। এই দুজনৰ মাজত কোনো নাহিল। সকলোৱে ৰঘুবীৰক ভয় কৰিছিল। সময় এনেকৈ পাৰ হৈ যায় আৰু দুয়ো এনেদৰে ডাঙৰ হৈ যায়। ৰঘুবীৰৰ কোনো উন্নতি হোৱা দেখি ৰঘুবীৰৰ মাক-দেউতাকো বৰ চিন্তিত হৈ পৰিছিল। সুপ্ৰিয়াই ৰঘুবীৰক বচালেই বচাইছিল। কিন্তু দুয়োজন কলেজলৈ অহাৰ বাবে এই কথা কিমান দিন চলিব পাৰিলে? ৰঘুবীৰ সুপ্ৰিয়াৰ পৰা এক শ্ৰেণী পিছ পৰি আছিল কাৰণ ৰঘুবীৰ ফেইল হৈছিল। ৰঘুবীৰৰ দেউতাকে ৰঘুবীৰক বহুত পঢ়াইছিল আৰু ৰঘুবীৰে একো নহ'লে আৰু মনে মনে নিজৰ কোঠালৈ গ'ল। ঠিক তেতিয়া সুপ্ৰিয়া আহে আৰু ৰঘুবীৰৰ দেউতাকে সুপ্ৰিয়াক কয়, "ল'ৰা, এতিয়া কেৱল তুমিয়ে বুজিছা। তাৰ পিছত সুপ্ৰিয়াই ৰঘুবীৰৰ ওচৰলৈ গৈ পঢ়া-শুনা কৰিবলৈ কয়। সুপ্ৰিয়াই ৰঘুবীৰক কয় যে যদি আপুনি আৰু পঢ়া নাই তেন্তে মই আপোনাক সহায় কৰিব নোৱাৰো। ৰঘুবীৰ বৰ চিৰিয়াছ হৈ গৈছিল। পাপাৰ আজি ৰঘুবীৰক লৈ বৰ খং উঠিল। ৰঘুবীৰে সুপ্ৰিয়াক কয়, "মই পঢ়িব নোৱাৰো। সুপ্ৰিয়াই কয়, "মই তোমাক সহায় কৰিম। আমি দুয়ো একেলগে পঢ়িম। গতিকে ৰঘুবীৰে মান্তি হয় আৰু দুয়োজনে প্ৰতিদিনেই পঢ়া-শুনা কৰিছিল। সুপ্ৰিয়াই ৰঘুবীৰক পঢ়া-শুনাত সহায় কৰি দিছিল। এতিয়া মন নগ'লেও ৰঘুবীৰে সুপ্ৰিয়াৰ লগত পঢ়িব। কাৰণ ৰঘুবীৰে কেতিয়াও সুপ্ৰিয়াক আঘাত দিব বিচৰা নাছিল। সুপ্ৰিয়াই ৰঘুবীৰক বৰ ভাল পায়। সৰুৰে পৰা তাইক কেতিয়াও একো নকয় আৰু ৰঘুবীৰেও সুপ্ৰিয়াক বৰ ভাল পায়। দুয়োজনে সৰুৰে পৰা ভাল পায় যদিও ইজনে সিজনক কেতিয়াও নকয়। দুয়োৰে ভয় হয় যে আমাৰ বন্ধুত্ব শেষ হ'ব পাৰে আৰু ইজনে সিজনৰ পৰা আঁতৰি যাব পাৰে। কিন্তু ৰঘুবীৰৰ মাকে কেতিয়াবা সুপ্ৰিয়াক কয়, "পুত্ৰ, ৰঘুবীৰৰ খবৰ ল'ব পাৰিব কেৱল সুপ্ৰিয়াই। তুমি মোৰ ৰঘুবীৰক বিয়া কৰাবা। এই পাগলজনক তোমাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। ৰঘুবীৰে তোমাৰ বাহিৰে আন কাৰো কথা নুশুনে। ৰঘুবীৰৰ মাকে সুপ্ৰিয়াক ভাল পায়। সুপ্ৰিয়াৰ লাজ লাগে। ৰঘুবীৰৰ মাকে কয়, ৰঘুবীৰৰ দেউতাকৰ প্ৰতিদিনেই ৰঘুবীৰৰ ওপৰত খং উঠে। এই কথা শুনি সুপ্ৰিয়া ঘৰলৈ যায়। কাৰণ ৰঘুবীৰ ঘৰত নাই আৰু দেউতাকৰ লগত ক'ৰবালৈ গৈছে। এদিন সুপ্ৰিয়াক কলেজৰ ফালৰ পৰা কিবা কামৰ বাবে ভ্ৰমণলৈ লৈ যোৱা হৈছিল। সুপ্ৰিয়াই ৰঘুবীৰক কয় যে আমিও ভ্ৰমণৰ বাবে যাব বিচাৰো। তাৰ পিছত ৰঘুবীৰে কয়, "হয়, কিয় নহয়।" সুপ্ৰিয়াই ৰঘুবীৰ আৰু সুপ্ৰিয়া দুয়োৰে নাম লিখি থয়। দুয়ো নিজৰ ঘৰলৈ যাবলৈ কয়। কিন্তু ৰঘুবীৰৰ দেউতাকে ৰঘুবীৰক যাবলৈ নিদিয়ে। দেউতাকে তাক বকাবকি কৰিবলৈ আৰম্ভ কৰে। "কোনো কাম ভালকৈ কৰে নেকি? যিয়ে কোৱা
নহওক সি পঢ়া-শুনাত মনোবেশন কৰাই নাই। ঠিক তেতিয়াই সুপ্ৰিয়াই আহি ৰঘুবীৰৰ দেউতাকক কয় যে মই ৰঘুবীৰৰ খুৰাক পঢ়াওঁ আৰু ৰঘুবীৰে পঢ়া-শুনাত ভালদৰে মনোবেশন কৰিবলৈ আৰম্ভ কৰিছে। তুমি মোৰ লগত ৰঘুবীৰক যাবলৈ দিয়া। এতিয়া ৰঘুবীৰ কেতিয়াও বিফল নহ'ব। মই নিশ্চিত। সুপ্ৰিয়াৰ কথা শুনি ৰঘুবীৰৰ দেউতাকে মান্তি হয়। সুপ্ৰিয়াই ৰঘুবীৰৰ ওচৰলৈ গৈ কয়, ৰাতিপুৱা সোনকালে সাৰ ইয়াৰ ঠিক আছে। তাৰ পিছত দুয়োজনে যাবলৈ প্ৰস্তুত আৰম্ভ কৰে। পিছদিনা ৰাতিপুৱা সকলোৱে যাবলৈ সাজু হৈছিল। কিন্তু ৰঘুবীৰে পলম হোৱাৰ বাবে ভুগিছে। ঠিক তেতিয়াই সুপ্ৰিয়া সাজু হৈ ৰঘুবীৰৰ ঘৰলৈ আহে। ৰঘুবীৰ এতিয়াও শুইয়ে আছে। সুপ্ৰিয়া। ৰঘুবীৰে ক'লে। ৰঘুবীৰৰ মাক। ৰঘুবীৰ শুইয়ে আছে। সুপ্ৰিয়া এতিয়াও শুইয়ে আছে। এই বুলি কৈ সুপ্ৰিয়া ৰঘুবীৰৰ কোঠালৈ যায় আৰু ৰঘুবীৰক তুলিবলৈ আৰম্ভ কৰে। ৰঘুবীৰে কয় আৰু কিছু সময় শুবলৈ দিয়া। সুপ্ৰিয়াই কয় নহয় আমি দুয়ো দেৰি হ'ম। তেতিয়া ৰঘুবীৰ উঠি যায় আৰু সোনকালে সাজু হ'বলৈ আৰম্ভ কৰে। কাৰণ ৰঘুবীৰে সুপ্ৰিয়াৰ সকলো কথা মানি চলে আৰু সোনকালে কলেজলৈ যাওক। দুয়োজনে কিছু সময় পাছত কলেজ পালেহি। তেওঁলোকে আৰু কিছু সময় পলম কৰা হ'লেই সকলোৱে গুচি গ'লহেঁতেন। সুপ্ৰিয়াই ৰঘুবীৰক খুন্দা মাৰিবলৈ আৰম্ভ কৰে। কাৰণ সকলোৱে বাছত উঠি কেৱল ৰঘুবীৰ আৰু সুপ্ৰিয়াৰ বাবে অপেক্ষা কৰি আছিল। দুয়ো খৰধৰকৈ বাছত বহি সকলোৱে মজা কৰি গান গায়। ৰঘুবীৰ আৰু সুপ্ৰিয়াই পিছৰ ছিটটোত পায়। সুপ্ৰিয়াৰ খং উঠে। ৰঘুবীৰক দেৰি হোৱাৰ বাবে আজি তোমাৰ কাৰণে মই বাছখন বাদ দিলোঁহেঁতেন। তাৰ পিছত ৰঘুবীৰে ক্ষমা কৰিব বুলি কয়। সুপ্ৰিয়াই মান্তি হয় আৰু কথা পাতিবলৈ আৰম্ভ কৰে। সুপ্ৰিয়াৰ টোপনি আহিবলৈ আৰম্ভ কৰে। আৰু ৰঘুবীৰে তেওঁৰ ফোনটোৰ পৰা গান শুনি আছে। খিৰিকীখনৰ ওচৰতে বহি আছে সুপ্ৰিয়া আৰু তাই খিৰিকীখনত মূৰটো থৈ শুই থাকে। বাছখন লৰচৰ কৰাৰ লগে লগে সুপ্ৰিয়া বাৰে বাৰে সাৰ পায়। তেতিয়া ৰঘুবীৰে দেখি সুপ্ৰিয়াৰ মূৰটো কান্ধত থৈ দিয়ে। সুপ্ৰিয়া ৰঘুবীৰৰ কান্ধত শুই পৰে। যেতিয়া হঠাৎ বাছখনে ব্ৰেকত খুন্দা মাৰে আৰু সুপ্ৰিয়াই ৰঘুবীৰক জোৰেৰে ধৰি ৰাখে আৰু ৰঘুবীৰেও বৰ ভাল পায়। ৰঘুবীৰে সুপ্ৰিয়াৰ কঁকালত হাত থৈ দুয়ো ইজনে সিজনৰ ওচৰলৈ আহে। সুপ্ৰিয়া শুই থকা সময়তে সুপ্ৰিয়া উঠে ৰঘুবীৰৰ ডিঙিত স্পৰ্শ কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ৰঘুবীৰ কিবা এটা হ'বলৈ আৰম্ভ কৰে। ৰঘুবীৰে সুপ্ৰিয়াক টানকৈ ধৰি ৰাখে। সুপ্ৰিয়াও ৰঘুবীৰক ধৰি ৰাখে। কোনে জানে দুয়োৰে কি হয়। আনকি ৰঘুবীৰেও নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। সুপ্ৰিয়া ইমান ওচৰলৈ আহিছিল। সুপ্ৰিয়া আৰু ৰঘুবীৰ দুয়োৰে ওঠ ইজনে সিজনৰ খুব ওচৰ চাপি আহে আৰু ৰঘুবীৰে সুপ্ৰিয়াক চুমা খাবলৈ আৰম্ভ কৰে আৰু সুপ্ৰিয়াও সহযোগ কৰে। দুয়ো ইজনে সিজনৰ মাজত হেৰাই যায়। ৰঘুবীৰে মৰমেৰে সুপ্ৰিয়াক কাষৰফালে টানি আনে আৰু দুয়োজনে ইজনে
ইজনৰ চুমা খাই থাকে। তাৰ পিছত হঠাতে বাছখন ৰৈ যায় আৰু ৰঘুবীৰ আঁতৰি যায়। তাৰ পিছত সুপ্ৰিয়াই ৰঘুবীৰক নিজৰ ফালে টানি আনে, কিন্তু ৰঘুবীৰ নহয় বুলি কয়। তাৰ পিছত সুপ্ৰিয়াও আঁতৰি যায়। এতিয়া দুয়োজনে ইজনে সিজনক চাবলৈ আৰম্ভ কৰে। ৰঘুবীৰে কয়, ক্ষমা কৰিব সুপ্ৰিয়া, কি হ'ল নাজানো। ৰঘুবীৰে ভয় খাবলৈ আৰম্ভ কৰে, কিন্তু ৰঘুবীৰ কথা কোৱাৰ আগতেই সুপ্ৰিয়াই ৰঘুবীৰ ওঠত আঙুলি থৈ কয় যে, যি হ'ল ভাল, মোৰ ভাল লাগিল। তাৰ পিছত দুয়ো আলিঙ্গন কৰে। বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'ল। দুয়োজনে কথা পাতিবলৈ আৰম্ভ কৰে। তেতিয়া কেনেকৈ প্ৰেমত পৰিল সেই কথা কয়। তাৰ পিছত বাছখন হোটেল এখনৰ ওচৰতে ৰৈ যায় আৰু সকলোৱে নিজৰ নিজৰ লাগেজ লৈ হোটেললৈ যায়। সুপ্ৰিয়া আৰু ৰঘুবীৰেও নিজৰ নিজৰ কোঠা ল'বলৈ হোটেললৈ যায়। তেতিয়া সুপ্ৰিয়াই ৰঘুবীৰক ৰুম এটা ল'বলৈ কয়, মই তোমাৰ লগত থাকিব বিচাৰোঁ। ৰঘুবীৰে কয়, ঠিক আছে। ৰঘুবীৰে মাত্ৰ এটা কথাহে লয়, দীঘলীয়া যাত্ৰা আছিল, গতিকে সকলোৱে ৰাতিটো হোটেলতে থাকিব।